নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ নিৰ্বাচনৰ সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ এপিচিচিৰ সভাপতি ভূপেন বৰাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে ৰাজ্যৰ মুছলমানক ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাই কিয় মিয়া মুছলমানৰ ভোট বিচাৰি ফুৰিছে এই মন্তব্য এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মুছলমানক ভাল নাপায় হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমান বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইছলাম ধৰ্ম শেষ কৰিব নোৱাৰে কেতিয়াও মিয়া মুছলমানৰ ভোট নালাগে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় এতিয়া মিয়া মুছলমানৰ ভোট বিচাৰি ফুৰিছে এই যুঁজ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰিৰ বিৰুদ্ধে যুঁজ বদৰুদ্দিন আজমলে ৰাজনৈতিক স্বাৰ্থত আৰু ব্যৱসায়ৰ স্বাৰ্থত নিজৰ সম্প্ৰদায়ক বিজেপিৰ হাতত বন্দকত থয় হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে উঠা বহা কৰি আছে বদৰুদ্দিন আজমলে মুছলমান জনতাক নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰি আছে বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গ'ল ভূপেন বৰাই লগতে কয় যে ভোট দিয়াৰ আগত মুছলমান জনতাই মনত পেলাওক গৰু খুঁটিৰ উচ্ছেদৰ কথা ভোট দিয়াৰ আগত মুছলমান জনতাই মনত পেলাওক বুলডোজাৰৰ কথা মাদ্ৰাছাৰ কথা এই মন্তব্য কৰে এপিচিচিৰ সভাপতি ভূপেন বৰাই পৰৱৰ্তী খবৰ ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় ট্ৰাকৰ সৈতে প্ৰচণ্ড মুখামুখি সংঘৰ্ষ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয়ৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ কনভয় ট্ৰাকৰ সৈতে প্ৰচণ্ড মুখামুখি সংঘৰ্ষ কনভয়ৰ বাহনৰ আৰু এই দুৰ্ঘটনাত আহত হৈছে বিশ্বজিৎ দৈমাৰীৰ দেহৰক্ষী হেমন্ত গোস্বামী বঙাইগাঁৱৰ ৰাখালডুবিত অধ্যক্ষগৰাকীৰ কনভয় এই দুৰ্ঘটনাত পতিত হয় আহত দেহৰক্ষী হেমন্ত গোস্বামীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বঙাইগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে দেহৰক্ষীজনক পৰৱৰ্তী খবৰ নিৰ্বাচনৰ পূৰ্বে পৰাজয়ৰ ভয়ত পলাইছে বিৰোধী প্ৰাৰ্থী লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত ভূমিকম্প এইবাৰ এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি যোগদান কৰিলে বিজেপিত লোকসভা নিৰ্বাচনৰ মাজতে কংগ্ৰেছত ভূমিকম্প এইবাৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰি যোগদান কৰিলে বিজেপিত মধ্যপ্ৰদেশৰ কংগ্ৰেছত মক্ষম আঘাত ইন্দোৰৰ কংগ্ৰেছ প্ৰাৰ্থী অক্ষয়কান্তি বমে প্ৰত্যাহাৰ কৰিলে মনোনয়ন পত্ৰ আৰু ইয়াৰ পাছতে সমষ্টিটোত বিজেপি প্ৰাৰ্থীৰ জয়লাভ কৰাটো এক প্ৰকাৰ সহজ হৈ পৰিল বিজেপিৰ বিধায়ক ৰমেশ মাণ্ডলাৰ সৈতে গৈ নাম প্ৰত্যাহাৰ কৰে কংগ্ৰেছ নেতাজনে আৰু নাম প্ৰত্যাহাৰৰ পাছতেই অক্ষয় বমৰ ঘৰৰ বাহিৰত প্ৰতিবাদ কংগ্ৰেছ কৰ্মীৰ উল্লেখযোগ্য যে মনোনয়ন পত্ৰত অক্ষয় বমৰ বিৰুদ্ধে 17 বছৰীয়া হত্যাৰ গোচৰৰ ধাৰা উল্লেখ কৰা হৈছিল আৰু এই গোচৰৰ বাবে অক্ষয় বমৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী তুলিছিল বিজেপিয়ে বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তেওঁলোকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ ভাৰতীয় নৌসেনাৰ বৃহৎ সফলতা আৰৱ সাগৰত ভাৰতীয় নৌসেনাৰ বৃহৎ অভিযান আৰু এই অভিযান কালত বিদ্ৰোহীৰ মিছাইলৰ টাৰ্গেটত থকা বাণিজ্যিক জাহাজ উদ্ধাৰ কৰিলে নৌসেনাই এইবাৰ আৰৱ সাগৰত ভাৰতীয় নৌসেনাৰ বৃহৎ অভিযান বিদ্ৰোহীৰ মিছাইলৰ টাৰ্গেটত থকা বাণিজ্যিক জাহাজ উদ্ধাৰ কৰিলে ভাৰতীয় নৌসেনাই 22 গৰাকী ভাৰতীয় নাগৰিকসহ 30 গৰাকী লোকক সুকলমে উদ্ধাৰ নৌসেনাৰ MV অন্দ্ৰমেডা ষ্টাৰ জাহাজখনৰ ওপৰত নিক্ষেপ কৰিছিল মিছাইল INS কোচিয়াছ ওলোৱা অভিযানত সফলতা নৌসেনাৰ ইৰাণ সমৰ্থিত হুটি বিদ্ৰোহীয়ে ইয়েমেনৰ পৰা নিক্ষেপ কৰিছিল মিছাইল উল্লেখযোগ্য যে পূৰ্বে জলদস্যুৰ হাতৰ পৰা
বহু জাহাজ উদ্ধাৰ কৰিছে ভাৰতীয় নৌসেনাই। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বাঢ়িল দূৰত্ব। ভাৰত ভ্ৰমণ বাতিল কৰি চীনলৈ গ'ল বিশ্বৰ অন্যতম ধনাঢ্য ব্যক্তি ইলন মাস্ক। আমেৰিকাৰ ইলেক্ট্ৰিক বাহন নিৰ্মাতা কোম্পানী টেছলাৰ CEO ইলন মাস্কে দেওবাৰে চীন ভ্ৰমণ কৰে। চীন হৈছে টেছলাৰ দ্বিতীয় বৃহত্তম বজাৰ। ইলন মাস্কে যোৱা সপ্তাহত ভাৰত ভ্ৰমণ বাতিল কৰিছিল। টেছলাৰ সৈতে জড়িত গধুৰ দায়িত্বৰ বাবে এই ভ্ৰমণ বাতিল কৰা আৰু শীঘ্ৰে ভাৰতলৈ আহিবলৈ আগ্ৰহী বুলি কৈছে। তেওঁ তাত চীন চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ সৈতে সাক্ষাৎ কৰিব পাৰে। এই বৈঠকত তেওঁ চীনত ফুল চেল্ফ ড্ৰাইভিং ছফ্টৱেৰৰ অনুমোদনৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ উপৰি কোম্পানীটোৰ স্বায়ত্তশাসিত ড্ৰাইভিং প্ৰযুক্তিৰ বাবে এলগৰিদম প্ৰশিক্ষণ দিয়াৰ উদ্দেশ্যে চীনত সংগ্ৰহ কৰা তথ্য স্থানান্তৰ কৰাৰ অনুমতি ল'ব। ইপিনে ভাৰতত ইলন মাস্কে টেছলাৰ উপৰিও নিজৰ ছেটেলাইট ইণ্টাৰনেট সেৱা প্ৰদানকাৰী ষ্টাৰলিংকৰ বাবে দেশত ব্যৱসায় আৰম্ভ কৰিবলৈ অনুমতি বিচাৰিছে। এই সন্দৰ্ভত ভুৰখা সূত্ৰই জনোৱা মতে কেন্দ্ৰীয় চৰকাৰে ষ্টাৰলিংকক চলিত বৰ্ষৰ তৃতীয় ত্ৰৈমাসিকৰ ভিতৰত এই অনুমতি লাভ কৰাৰ আশ্বাস দিছে বা অনুমতি দিয়াৰ আশ্বাস দিছে। পৰৱৰ্তী খবৰ, লাজ থাকিলে বিজেপিক ভোট নিদিয়ে মিয়া মুছলমানে। মিয়াৰ ভোট প্ৰসংগত নিৰ্বাচনৰ প্ৰাকক্ষণত এই মন্তব্য কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদৰ। অলপো লাজ থাকিলে বিজেপিক ভোট নিদিয়ে মিয়াই। একাংশ মিয়াই হিমন্ত বিশ্ব শৰ্মাৰ বাবে দোৱা কৰি আছে। মিয়াৰ ভোট প্ৰসংগত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ এই মন্তব্য আৰু লগতে ধুবুৰীৰ জনতাক ৰকিবুল হুছেইনক ভোট নিদিবলৈ আহ্বান শ্বেৰমান আলীৰ। মুছলমান মানুহক এতিয়া টুপি পিন্ধাব নোৱাৰে, এই মন্তব্য কৰে বিধায়ক শ্বেৰমান আলী আহমেদে। পৰৱৰ্তী খবৰ, দেশজুৰি প্ৰশংসিত অসমৰ এই দুগৰাকী আৰক্ষী জোৱান দুজনৰ তৎপৰতাত গংগা নদীৰ পাৰৰ পৰা উদ্ধাৰ কৰা হৈছে সন্তানসহ এগৰাকী মাতৃক। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ শিৰোনাম দখল অসমৰ 2 আৰক্ষী জোৱানৰ। দেশজুৰি প্ৰশংসিত ইন্দ্ৰেশ্বৰ মেধি আৰু কাশ্যপ ডেকা নামৰ 2 আৰক্ষী জোৱান দুগৰাকীৰ তৎপৰতাত গংগা নদীৰ পাৰৰ পৰা সন্তানসহ এগৰাকী মাতৃক উদ্ধাৰ কৰা হৈছে। মৃত্যুৰ দুৱাৰদলিৰ পৰা মাতৃ সন্তানক উদ্ধাৰ কৰি প্ৰশংসিত এই 2জন আৰক্ষী জোৱান। লোকসভা নিৰ্বাচনৰ কৰ্তব্য পালন কৰিবলৈ উত্তৰ প্ৰদেশলৈ গৈছিল জোৱান দুজন আৰু কাহিলীপাৰাস্থিত ফাৰ্ষ্ট এপিবিয়ানত হাবিলদাৰ পদত কৰ্মৰত হৈ আছে মৰিগাঁৱৰ ৰজাগাঁৱৰ ইন্দ্ৰেশ্বৰ মেধি নামৰ আৰক্ষী জোৱানজন। অসম আৰক্ষীৰ AB কনিষ্টেবল পদত কৰ্মৰত গগুৱা কলবাৰী গাঁৱৰ কাশ্যপ ডেকা। এই 2গৰাকী আৰক্ষী কনিষ্টেবল বা আৰক্ষী জোৱান এতিয়া দেশজুৰি প্ৰশংসিত।